হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আৰু আজি মই চিকেন বনাম পুৰা বিলাহীৰ লগত। আৰু এয়া মই বিলাহী দুটা, বেছি সৰুও নহয় আৰু মিডিয়াম চাইজৰ, ধুনীয়াকৈ মই পুৰি লৈছোঁ। তাৰপিছত এয়া ধুনীয়াকৈ কেৰাহীটো পাতি দি তেল দি লৈছোঁ জোখমতে। এয়া মই শুকান জলকীয়া দুটা, কেঁচা জলকীয়া দুটা আৰু মই কাটি লোৱা পিঁয়াজখিনি ধুনীয়াকৈ দি লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আৰু এয়া মোৰ ভাজি লোৱা প্ৰায় হৈয়ে গ'ল। আৰু এতিয়া মই ইয়াতে আদা, ৰহুন, জলকীয়া পেষ্টটো দি লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ ভাজ খোৱালৈকে এনেকৈ মই একেৰাহে ভাজি থাকিম। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। আৰু ইয়াতে মই এতিয়া ধুই লোৱা চিকেনখিনি ধুনীয়াকৈ মই ইয়াতে দি লৈছোঁ। আৰু এইখিনি দি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। আৰু এয়া মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াতে জোখমতে সোৱাদ অনুযায়ী মই ইয়াতে নিমখ আৰু হালধি যোগ কৰিম। এয়া মই জোখমতে নিমখ দি লৈছোঁ আৰু লগতে মই হালধিও যোগ কৰি দিছোঁ, সৰু চামুচেৰে এচামুচ। আৰু জলকীয়া গুড়ি, জিৰা গুড়ি একেলগে মই দি ল'লোঁ। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিম, মিক্স কৰি ল'ম গোটেইখিনি। মই এনেকৈ মই একেৰাহে অলপমান টাইম মই ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। এয়া মোৰ ধুনীয়াকৈ মিক্স কৰি লৰাই ভাজি ল'লোঁ। তাৰপিছত এইখিনি মোৰ মোটামুটি অকণমান টাইম মই ভাজি লৈছোঁ, জুইটো বেছিকৈ ৰাখিছোঁ। আৰু পুৰি লোৱা বিলাহীখিনি ধুনীয়াকৈ সৰুকৈ কাটি মই এইখিনি যোগ কৰি দিছোঁ। আৰু এইখিনিও মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইখিনি মই এনেকৈ ধুনীয়াকৈ মিক্স কৰি লোৱা হৈ গ'ল। আৰু এইখিনি এতিয়া মই অকণমান টাইমৰ কাৰণে মই ঢাকনি লগাই দিম। এয়া মই ঢাকনি লগাই দিলোঁ। আৰু এইখিনি মই অকণমান দেৰিকৈ ঢাকনিখন খুলি আকৌ লৰাই দিলোঁ ধুনীয়াকৈ। এয়া প্ৰায় হৈছে আৰু ভাজি লোৱা, আৰু অকণমান টাইম ভাজিব লাগিব ধুনীয়াকৈ। চিকেনটো ধুনীয়াকৈ ভাজি লোৱাৰ পিছত টেষ্টটো বহুত ধুনীয়া হয়। আৰু এইখিনি মই একেৰাহে ধুনীয়াকৈ ভাজি ল'ম, এনেকৈ লৰাই আছোঁ। আৰু এই গোটেইখিনি যেতিয়া শুকান হ'ব তেতিয়া মই অকণমান পানী দি ল'ম। আৰু এইখিনি মই এনেকৈ 5 মিনিটমান লৰাই আছোঁ, যিহেতু কেৰাহীৰ তলত লাগি যাব পাৰে সেইটো কাৰণে। আৰু এইখিনি মই ধুনীয়াকৈ এনেকৈ লৰাই ধুনীয়াকৈ ভাজি লোৱা হৈয়ে গ'ল। আৰু এয়া এতিয়া মই ইয়াতে ধুনীয়াকৈ মই অকণমান পানী দিম, গৰম কৰি থোৱা পানী। আৰু এয়া কালাৰটো মানে বহুত ধুনীয়াই হৈছে। আৰু এনেকৈ পুৰা বিলাহীৰ লগত চিকেন বনাই বহুত টেষ্টি হয়। আৰু যিসকলে খাইছে তেওঁলোকে জানে, আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু সঁচাকৈ বহুত টেষ্টি হয় এনেকৈ চিকেন বনাই। আৰু এয়া মই এনেকৈয়ে মই একেৰাহে লৰাই আছোঁ, ভাজি আছোঁ, যেতিয়ালৈ শুকান হৈ নাযায় মাংসৰ আৰু বিলাহীৰ যিটো পানী সেইটো শুকাই নাযায়, তেতিয়ালৈ ভালদৰে মই ভাজি ল'ম। কাৰণ এই চিকেনটো ধুনীয়াকৈ ভাজি লোৱাৰ ওপৰত টেষ্টটো আহে। আৰু সেইটো কাৰণে মই ধুনীয়াকৈ চিকেনটো ভাজি ল'ম। আৰু চিকেনটো যিমানে ভালকৈ ভজা হয় সিমানে টেষ্টটো বাঢ়ে। আৰু এই চিকেনটো ভাজিবলৈ অকণমান টাইম লাগে। আৰু কিছুমানে ইমানটো নাভাজে বা জল্দি ভাজি ধুনীয়াকৈ কিছুমানে বনায়। চবৰে বেলেগ বেলেগ পদ্ধতিত বনায়, আৰু মই মোৰ পদ্ধতিত বনাইছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ এনেকৈ লৰাই ভাজি আছোঁ। আৰু ভাজোঁতে মোৰ বহুত টাইম গৈছে।
আৰু এয়া আৰু কেৰাহীৰ তলিত লাগি যাব পাৰে, সেইটো কাৰণে মই একেৰাহে লৰাই আছোঁ, নহ'লে তলিত লাগি গ'লে টেষ্টটো বেয়া হৈ যাব। আৰু এনেকৈ ধুনীয়াকৈ মই লৰাই ভাজি আছোঁ আৰু দেখিবলৈ কালাৰটো বহুত ধুনীয়া হৈছে। আৰু এতিয়া মই ইয়াতে জোখমতে গৰম পানী দি লৈছোঁ আৰু মই অকণমান গ্ৰেভি টাইপত ৰাখিম। এয়া মই পানীটো দি ধুনীয়াকৈ লৰাই দিছোঁ আৰু এইখিনি মই অকণমান এটা উতল আহিব দিম। আৰু এইখিনি এতিয়াই মানে ধুনীয়া কালাৰ উঠিছে আৰু এয়া মোৰ উতলি আছে। এইখিনি মই প্ৰায় 5 মিনিটমান এনেকৈ উতলিব দিম আৰু এয়া মোৰ ধুনীয়াকৈ হৈয়ে গ'ল প্ৰায়। আৰু এতিয়া আমাৰ খাব পৰা হৈয়ে গ'ল আৰু দেখাত কালাৰটো ইমান ধুনীয়া হৈছে, চাওকচোন, দেখিলেই মানে খাব মন যায়। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।